মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10 মেথছ 2.2 1 নম্বৰৰ 7 নম্বৰ কৰিবলৈ লৈছো। তোমালোকে মনোযোগেৰে চাই যাবা। 1ৰ 7টো আমাক দিছে x² + 7x + 12 দিছে। তেতিয়াহ'লে আমি ইয়াত লিখিব লাগিব ধৰো px x² + 7x + 12। তেতিয়াহ'লে আমি দুটা দি পূৰণ কৰিলে 12 এইটো হ'ব। শেষত যিহেতু প্লাছ আছে তেতিয়াহ'লে আমি প্লাছ কৰি 7 পাব লাগে। তেতিয়াহ'লে 3 4 গুণ কিমান হয়? 12 হয়। 3 + 4 হ'ব। তেতিয়াহ'লে আমি ইয়াতে লিখিব লাগিব x² + 3 + 4 x + 12। তেতিয়াহ'লে ইয়াতে হ'ব x² + 3 আৰু x কৰিলে 3x 4 আৰু x কৰিলে 4x এইটো x + 12। এতিয়া কমন আহিব দুটাৰ পৰা x + 3 থাকিব। ইয়াতে যদি আমাৰ 4 কমন আহে তেতিয়াহ'লে x + 3 থাকিব। তেতিয়াহ'লে ইয়াতে আমাৰ আহিব x + 4 আৰু ইয়াতে x + 3 পৰা এটা কমন আহিব। এতিয়া এটাকে px = 0 হ'লে either এটা হ'ব x + 4 = 0। তেতিয়াহ'লে x = -4 হ'ব আৰু or x + 3 = 0। তেতিয়াহ'লে আমাৰ হ'ব x = -3। এতিয়া আমাৰ সত্যাপন কৰিব লাগে। এতিয়া তোমালোকে মন কৰিবা শূন্য দুটাৰ সমষ্টি। এতিয়া সমষ্টি আমি কৰিম। ইয়াতে চোৱা আলফাটো আমি -4 লিখিব লাগিব আৰু প্লাছ ইয়াতে বিটা আমাৰ কিমান আছে? -3 আছে। তো এনেকৈ লিখি ল'বা। তাৰপিছত -b। এতিয়া b ৰ মানটো আমাৰ ক'ৰ পৰা আহিব? ইয়াৰ পৰা আহিব +7। তেতিয়াহ'লে ইয়াতে আমি লিখিব লাগিব এইটো 7 হ'ব। a ৰ মান হ'ব 1। x² আছে মানে x² সহগ 1। ইয়াতে 1 লিখিব লাগিব। এতিয়া ইয়াতে চোৱা -4 আৰু এইটো মাইনাছ এইটো প্লাছ প্লাছ মাইনাছ হৈ যাব 3 আৰু এইফালে থাকিব -7/1 তো লিখি ল'বা তোমালোকে। ইয়াতে মাইনাছ প্লাছ হয়। 3 আৰু 4 কিমান হৈ যাব? -7 হৈ যাব। এইফালে তলত 1 লিখিব নালাগে, -7 তো এইখিনি লিখিবা। তাৰপিছত আমি শূন্য দুটাৰ গুণফল কৰিম। শূন্য দুটাৰ গুণফল কৰিলে আমি কি লিখিব লাগিব? -4 ইনটু -3 হ'ব আৰু ইয়াতে c ৰ মান লিখিব লাগিব। c ৰ মান আমাৰ কিমান আছে? c ৰ মান আছে 12। তেতিয়াহ'লে আমি ইয়াতে 12 লিখিম আৰু a ৰ মান আছে আমাৰ কিমান? 1 আছে। এইটো হ'ব। এতিয়া আমি পূৰণ কৰি ল'ম। 3 4 গুণ কিমান হয়? 3 4 গুণ 12 হয়। তেতিয়াহ'লে মাইনাছ মাইনাছ প্লাছ হৈ যাব আৰু এইফালে আমি 1টো লিখিব নালাগে, 12 হৈ যাব। এইটো হ'ব। এতিয়া তোমালোকে 1 নম্বৰ 8টো মন কৰা। ধৰো x আছে যিহেতু px হ'ব। px = কি হ'ব? x² - 4x + 3 হ'ব। তেতিয়াহ'লে আমাৰ 3 হ'ব। ইয়াতে 3 যদি হয়, ইয়াতে 1 আছে সহগ 3 × 3, তেতিয়া প্লাছ কৰি আমাৰ 4 হ'ব লাগে। 3 × 3 3 যোগ 1 হ'ব। তেতিয়াহ'লে এইটো আমাৰ হ'ব x² - 3 + 1 ইয়াতে 1 হ'ব, ইয়াতে 3 হ'ব। ইয়াত হ'ব x² - 3 আৰু x কৰিলে 3x মাইনাছ আগতে এইটো মাইনাছ হৈ যাব, সলনি হৈ যাব 1x মানে x + 3। এতিয়া আমি কমন ল'ম। x কমন আহিলে থাকিব x - 3 আৰু এটা -1 কমন আহিব। যিহেতু আমাৰ চেম হ'ব লাগিব, কমন লোৱাৰ কাৰণে একো নাই, তেতিয়াহ'লে 1 ল'ম। x মাইনাছৰ কাৰণে এইটো সলনি হৈ যাব, মাইনাছ হৈ যাব 3। তেতিয়াহ'লে আমাৰ এইটো x - 1 এটা হ'ব আৰু ইয়াতে x - 3 দুটা আছে, এটা কমন আহি যাব। এতিয়া আমি লিখিম px = 0 হ'লে আইদাৰ হ'ব
আইদার x minus 1 equal 0 তার মানে আমার x equal কিমান 1 হ'ব অর লিখা অর x minus 3 equal 0 তার মানে x equal আমাৰ 3 হ'ব এতিয়া আমাৰ সত্যাপন কৰিব লাগে এতিয়া তোমালোকে মন কৰা আমি কোনো দুটা সমষ্টি আমি কৰি ল'ব লাগিব এতিয়া আলফা হ'ব 1 প্লাস বিটা হ'ব 3 এতিয়া বিৰ মান আমাৰ কিমান আছে বিৰ মান এইটো হ'ব বিৰ মান -4 তেতিয়াহ'লে আমি ইয়াতে আগৰ পৰা এটা মাইনাস আছে এটা -4 হ'ব আৰু তলতে এৰ মান মানে x স্কয়াৰৰ সহগ 1 হ'ব তেতিয়াহ'লে এৰ মান আমি 1 লিখিম কিনি তোমালোকে লিখিবা তাৰপিছত ইয়াতে 3 আৰু 1 প্লাস কৰিলে 4 হ'ব আৰু এইফালে মাইনাস প্লাস মানে 4 1 টো লিখিব নালাগে তলত তেতিয়াহ'লে মানটো সমান চিন দি ল'বা তোমালোকে এতিয়া আমি শূন্য দুটাৰ গুণফল কৰিম শূন্য দুটাৰ গুণফল কৰিলে আমাৰ কি হ'ব ইয়াতে 1 হ'ব ইনটু 3 হ'ব আৰু ইয়াতে আমাৰ c ৰ মান কিমান হ'ব c ৰ মান আমাৰ আছে 3 তেতিয়াহ'লে আমি ইয়াতে 3 লিখিম আৰু a ৰ মান আছে 1 তেতিয়াহ'লে ইয়াতে 3 গুণ 3 হৈ যাব আৰু তলত 1 লিখিব নালাগে 3 এইটো হ'ব আমাৰ উত্তৰ এতিয়া তোমালোকে মন কৰা একৰ 9 নম্বৰটো ধৰো px equal x square minus 6x minus 7 আছে তেতিয়াহ'লে আমাৰ এইটো 7 হ'ব আৰু এইটো মাইনাস যেহেতু আছে আমাৰ মাইনাস কৰি 6 ওলাব লাগে তেতিয়াহ'লে 7 1 গুণ 7 7ৰ পৰা যদি 1 বিয়োগ কৰি দিওঁ 6 ওলাব তেতিয়াহ'লে আমাৰ কি হ'ব x স্কয়াৰ মাইনাস ব্ৰেকেটৰ 7 minus 1 লিখিব লাগিব x minus 7 তেতিয়াহ'লে আমাৰ ইয়াতে হ'ব x স্কয়াৰ মাইনাস 7 আৰু x কৰিলে 7x এই মাইনাসৰ কাৰণে এইটো সলনি হৈ যাব প্লাস হৈ যাব মানে 1 আৰু x কৰিলে x minus 7 এতিয়া দুটাৰ পৰা আমাৰ x কমন আহিব x minus 7 ইয়াৰ পৰা আমাৰ প্লাস 1 আহিব x minus 7 এতিয়া মন কৰা x plus 1 হ'ব মানে x plus 1 আৰু x minus 7 এটা হ'ব তেতিয়াহ'লে আমি ইয়াতে লিখিম এতেকে px equal 0 হলে আইদাৰ হ'ব x plus 1 equal 0 তেতিয়াহ'লে আমাৰ x equal 1 এফালে প্লাস আছে এফালে আহিলে মাইনাস হৈ যাব আৰু এইটো অর কৰিম x minus 7 equal 0 তেতিয়া হ'ব x equal 7 এতিয়া আমাৰ সত্যাপন কৰিব লাগে এতিয়া তোমালোকে মন কৰিবা এইটো আমাৰ কৰিব লাগিব সমষ্টি সমষ্টি হলে -1 হ'ব আলফা প্লাস ইয়াতে 7 হ'ব আৰু এইফালে হ'ব বিৰ মান আমাক কিমান দিছে বিৰ মান আমাক দিছে -6 তেতিয়াহ'লে ইয়াতে আগৰ পৰা মাইনাস এটা আছে আৰু ইয়াতে হ'ব -6 তলত এৰ মান আমাক দিছে x স্কয়াৰৰ সহগ 1 তাৰমানে ইয়াতে আমি 1 লিখিম তাৰপিছত এইফালে চোৱা যেহেতু প্লাস মাইনাসে মাইনাস হয় 7ৰ পৰা 1 গলে আমাৰ 6 থাকিব আৰু এইফালে মাইনাস প্লাস হৈ যাব 6 তলত 1 লিখিব নালাগে এনেকৈ হ'ব তাৰপিছত শূন্য দুটাৰ গুণফলৰ ক্ষেত্ৰতো আমি কি কৰিম ইয়াতে চোৱা আলফাটো -1 হ'ব আৰু বিটাটো 7 হ'ব তাৰপিছত আমাৰ c ৰ মান লিখিব লাগে c ৰ মান আমাৰ কিমান আছে -7 আছে তেতিয়াহ'লে ইয়াতে আমি -7 লিখিম আৰু ইয়াতে a ৰ মান হ'ব 1 তেতিয়াহ'লে চোৱা যে 7 গুণ 7 হৈ যাব মাইনাস আৰু এইফালে -7 হ'ব এতিয়া তোমালোকে মন কৰা 1 নম্বৰ দটো এতিয়া আমি কৰিম ধৰো px equal 2x square minus 5x minus 7 তেতিয়া শেষৰটো 7 আৰু এটো আছে 2 তেতিয়াহ'লে 7 2 14 হ'ব 14 হ'ব এতিয়া আমাৰ কিমান লাগে মাইনাস কৰি 5 ওলাব লাগে তেতিয়াহ'লে কি হ'ব 7 2 14 7ৰ পৰা যদি আমি 2 টো মাইনাস কৰি 5 ওলাব তেতিয়াহ'লে আমি লিখিব লাগিব 2x square minus 7 minus 2x minus 7 তেতিয়াহ'লে 2x square minus 7x এই মাইনাসৰ কাৰণে এইটো সলনি হৈ যাব মাইনাসটো প্লাস হৈ যাব 2x minus 7
তেতিয়াহ'লে আমি কমন ল'ম। ইয়াৰ পৰা x কমন আহিব, তেতিয়াহ'লে থাকিব 2x minus 7। ইয়াৰ পৰা কমন লোৱাৰ একো নাই, তাৰমানে 1 আহিব। 1 কমন ল'লে 2x minus 7 হ'ব। তেতিয়াহ'লে আমি ইয়াতে লিখিম x plus 1 এটা হ'ব আৰু এইফালে 2x minus 7 হ'ব। তেতিয়াহ'লে আমি কি লিখিব লাগিব? এটাকে px equal 0 হ'লে আইডাৰ লিখিম, আইডাৰ কি হ'ব? x plus 1 equal 0, তাৰমানে হ'ব x equal minus 1 হ'ব আৰু এইফালে or হ'ব 2x minus 7 equal 0। তেতিয়াহ'লে হ'ব 2x equal ইয়াতে 7 প্লাছত হৈ যাব, ইয়াতে x থাকিব 7/2। এতিয়া আমি সত্যাপন কৰিব লাগে। এতিয়া তোমালোকে মন কৰা, শূন্যতাৰ গুণফল আমি কৰিবলৈ হ'লে কি কৰিব লাগিব? গুণফল ইয়াতে, গুণফল নহয় সৰি, ইয়াতে সমষ্টি হ'ব -1 আলফা প্লাছ বিটা আছে 7/2 আৰু ইয়াতে আছে বিৰ মান কিমান আছে? বিৰ মান আছে -5। ইয়াতে আগৰ পৰা আছে আমাৰ মাইনাছ, তেতিয়াহ'লে ইয়াতে -5 হ'ব। ব্ৰেকেটৰ তলত এৰ মান আমাৰ কিমান আছে? এৰ মান 2 আছে, তেতিয়াহ'লে এৰ মান আমি ইয়াতে 2 লিখিম। লিখি ল'বা। তেতিয়াহ'লে আমি ইয়াতে লসাগু ল'ম। লসাগু ল'লে আমাৰ 2 আহিব। 2 আহিলে ইয়াতে যিহেতু 1 আছে তলত, একত -1ৰ তলত 1 আছে, দুবাৰ যাব, দুবাৰ গ'লে 2, 2 গুণ 2 মাইনাছ থাকিব, ইয়াতে যাব প্লাছ, এবাৰ গ'লে 7 হ'ব, ইয়াতে হ'ব মাইনাছ মাইনাছ প্লাছ হৈ যাব, তাৰমানে 5/2 হৈ যাব। তেতিয়াহ'লে ইয়াতে 7ৰ পৰা 2 গ'লে হ'ব 5, 5/2, এইফালে হ'ব 5/2। এতিয়া আমি গুণফল কৰিম। গুণফল কৰিলে আমি কি লিখিব লাগিব? -1 আলফা ইনটু 7/2, এইফালে থাকিব চিৰ মান আমাৰ কিমান আছে? চিৰ মান আমাক দিছে -7। তেতিয়াহ'লে ইয়াতে আমি -7 লিখি ল'ম। এৰ মান কিমান দিছে? এৰ মান 2 দিছে, তেতিয়াহ'লে ইয়াতে আমি পূৰণ কৰিলে 7 আৰু 1 কৰিলে আমাৰ কিমান হৈ যাব? 7 × 7 মাইনাছ, ইয়াতে 2 থাকিব আৰু ইয়াতে -7/2 হ'ব। এইটোৱে হ'ব উত্তৰ। তোমালোকে মন কৰা, সেইটো আমি ইয়াৰ পৰা লসাগু লৈ ল'ব লাগিব 3 লসাগু ল'লে ইয়াতে যিহেতু আকৌ তলত 1 আছে, তেতিয়া 3 বাৰ যাব, 3 বাৰ গ'লে 3 গুণ 3, ইয়াতে একবাৰ যাব গ'লে 4 গুণ 4 হৈ যাব। ইয়াতে আমাৰ কিমান হ'ব? মাইনাছ মাইনাছ প্লাছ হৈ যাব, 1/3 হৈ যাব। এইটো এনেকৈ চেম থাকিব। তাৰপিছত ইয়াতে 4ৰ পৰা 3টো বিয়োগ কৰি দিয়া, 1 আহিব, ইয়াতে 3 থাকিব, 1/3 এনেকৈ থাকিব। এতিয়া আমি শূন্য দুটাৰ গুণফল কৰিম। শূন্য দুটাৰ গুণফল কৰিলে আমাৰ আলফাটো হ'ব -1 ইনটু বিটাটো হ'ব 4/3। এতিয়া চিৰ মান আমাৰ কিমান হ'ব? চি আমাৰ -4 আছে, তেতিয়াহ'লে আমি ইয়াতে এইটো চি হ'ব -4, তেতিয়াহ'লে ইয়াতে আমি -4 লিখিম। -4 আৰু এৰ মানটো আমি কিমান লিখিছোঁ? এৰ মানটো 3 হ'ব, তেতিয়াহ'লে ইয়াতে 3 লিখি ল'ম। এইটো এনেকৈ লিখি ল'বা। তাৰপিছত ইয়াতে পূৰণ হ'ব। পূৰণ যদি হয় তলতে 3 থাকিব আৰু এইটো 4 গুণ 4 -4 হৈ যাব আৰু ইয়াতে -4/3 এনেকৈ হৈ যাব।